আজিৰ দিনটোতে অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল মহিলাই এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তো বৰ্তমান সেইসকল মহিলাৰ কাৰণে এটা ভাল খবৰ আছে। তো বন্ধুসকল, বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা সেইসকল মহিলাক বৰ্তমান ফৰ্ম বিতৰণ কৰিছে। তো বন্ধুসকল, আপোনালোকে এই ফৰ্মখন ক'ৰ পৰা লাভ কৰিব, তো আপোনাক কি আপোনালোকৰ ডকুমেণ্টছ লাগিব, লগতে আপোনালোকে সেই ফৰ্মখন ক'ত জমা কৰিব লাগিব, সবিশেষ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব, যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে। তো বন্ধুসকল, আপোনালোকক মই সকলোখিনি তথ্য জনাম। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন খবৰবোৰ আহি থাকিব, প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল, আপোনালোকক মই এতিয়া প্ৰথম জনাই আছোঁ যে আপোনালোক প্ৰথম সেই ফৰ্মখন আপোনালোকে ক'ৰ পৰা লাভ কৰিব। তো বৰ্তমান চৰকাৰে আপোনালোকে ফৰ্মখন কেনেধৰণে আপোনালোকক বিতৰণ কৰিছে। তো বন্ধুসকল, যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা বৰ্তমান খবৰ আহি পৰিছে, প্ৰতিখন জিলাই জিলাই প্ৰতিখন গাঁৱে গাঁৱে বৰ্তমান সেই গাঁও সভা আয়োজন কৰিছে। তো সেই গাঁও সভাৰ জৰিয়তে সেই মহিলাসকলক নতুনকৈ অৰুণোদয় আঁচনি ফৰ্ম বিতৰণ কৰা হৈছে। তো বন্ধুসকল, আপোনালোকে সেইটো কাৰণে আপোনালোকৰ যোনজন নেকি গাঁৱৰ মুৰব্বী, তো তেওঁৰ লগত আপোনালোকে কণ্টেক্ট ৰাখিব যে আপোনালোকৰ যেতিয়া নেকি আপোনালোকে সেই আপোনালোকৰ গাঁৱত গাঁও সভা আয়োজন হ'ব, তো তেতিয়া বন্ধুসকল আপোনালোকে সেই অৰুণোদয় আঁচনি ফৰ্ম আপোনালোকে লাভ কৰিব। তো সেইটো কাৰণে বন্ধুসকল, আপোনালোকে সেই যোনজন নেকি আপোনালোকৰ গাঁৱৰ আপোনালোকৰ মুৰব্বী আছে, তো তেওঁৰ লগত আপোনালোকে যোগাযোগ ৰাখিব, কণ্টেক্ট ৰাখিব। তো যেতিয়া বন্ধুসকল আপোনালোকৰ গাঁৱত, আপোনালোকক মই কৈ আছোঁ, যেতিয়া নেকি আপোনালোকৰ গাঁৱত সেই গাঁও সভা আয়োজন হ'ব, তো তেতিয়া বন্ধুসকল আপোনালোকে সেই অৰুণোদয় আঁচনি ফৰ্ম সেই মহিলাসকলে লাভ কৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই জনাই আছোঁ যে এনেধৰণৰ বহুতো খবৰ আহিছে যে আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকে আবেদন কৰিব হ'লে আপোনালোক কি আপোনালোকৰ ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব। তো যোনটো কি বৰ্তমান আপডেট আহিছে যে যিসকল মহিলাৰ লগত এখন ৰেচন কাৰ্ড থাকিব, তো বন্ধুসকল আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো তাৰে লগতে আপোনালোক কোনো ইনকম চাৰ্টিফিকেট বা এনেধৰণৰ আপোনালোক কোনো চাৰ্টিফিকেট প্ৰয়োজন নাই। তো আপোনালোকৰ লাগতিয়াল যিখিনি নেকি ডকুমেণ্টছ, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড থাকিলে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল, এইটোৱে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ ওপৰত ভাল খবৰ আহি পৰিছিলে। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে খবৰ কৰি থাকিব, আপোনালোকৰ গাঁৱৰ মুৰব্বীৰ লগত আপোনালোক কণ্টেক্ট ৰাখিব। যেতিয়া বন্ধুসকল আপোনালোকৰ গাঁৱতো যদি গাঁও সভা আয়োজন হয়, তো তেতিয়া বন্ধুসকল আপোনালোকে লগালগ সেই আপোনালোকৰ অৰুণোদয় আঁচনি ফৰ্ম আপোনালোকে লাভ কৰিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ নতুন নতুন তথ্যবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন খবৰবোৰ আহি থাকিব, প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।